সবে সুধি থাকে লগতে বহুতে গমো পাইছে তো কথাটো হৈছে যে আমি শ্ব'ৰুমৰ ভিতৰত এতিয়া বহি আছো আৰু বৰ্তমান গোটেই বাইক হওক স্কুটি হওক হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই চেনেল তো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো তো গাইজ টাইটেল বা থাম্বনেইল দেখি আপোনালোকে গম পাইছে চাগে এইটো ভিডিঅ' কিহৰ ওপৰত হ'ব গৈ আছে তো ফাইনেলি কিবা এটা কথা কম বুলি ভাবি আছিলো বহুত দিন হ'ল বহুত মাহ হৈ গ'ল মানে আপোনালোক কোৱা নাছিলো কিন্তু এইটো ভিডিঅ'ৰ শেষত ধুনীয়াকৈ গোটেইখিনি কৈছো তাৰ আগতে এতিয়া মই গৈ আছো টিহুত তাতে যে এখন ইয়ামাহা শ্ব'ৰুম আপোনাৰ অপেনিং হ'ব তাত মাতিছে তাত গৈ আছো ধুনীয়াকৈ গোটেইখিনি দেখাম কোন জাগাত আছে টিহুত গোটেইখিনি কৈ আছো তাৰ পৰা যদি সোনকালে কামটো হয় চাগে আহি কিনে ৰঙিয়াত যাম আহি পালে বিশ্ব এতিয়া দুটা আমি গৈছো টিহুলৈকে আৰু বাইকত যোৱা কথা আছিল কিন্তু বতৰটো অলপমান বেয়া বৰ্তমান অলপমান বৰষুণ দি আছিল এতিয়া কমিছে বাৰু তো সেইকাৰণে দুইটাই যাম গাড়ীত ধুনীয়াকৈ আমি আহি পালো টিহু টাউন আৰু আহি থাকোতে হাইৱেত আপোনাৰ চাওক গ্লাছখন দেখিছেনে বৰষুণ দিছিলে যদি বাইক আনিল হয় ভিজি গলো কিন্তু টিহু টাউন পোৱাৰ লগে লগে এইফালে আকৌ আপোনাৰ বতৰটো ভাল ৰ'দ দিয়া নিচিনা কৰিছে তাৰ বতৰৰ মহিমা বুজি নোপোৱা হৈছে বাৰু যিয়ে নহওক সোনকালে আমি যাম এফচিআৰ গুদামটো পাৰ কৰি তাৰে ওচৰত আছে বোলে আপোনাৰ মানে শ্ব'ৰুমটো তালৈকে যাই লওঁ আগতে তো এফচিআই গুদাম পাৰ কৰি কিনে 100 মিটাৰমান অলপমান আগুৱাই আহি কিনে আপোনালোকে লেফ্ট চাইডে দেখা পাব ইয়ামাহা ডিলাৰটো যোনটো এইটো আজি অপেনিং হ'ব বাহি মটৰ্ছ তো এই চব বাইক স্কুটি চব নমাই আছে আৰু আপোনাৰ নিচখানাৰ এইখন চাওক বৰ্ডখন মাৰাই আছে তাৰ পৰা একদম লেফ্ট চাইডে এইখন চাওক বাহি মটৰ্ছ এতিয়া আহি পেলাই আমি শ্ব'ৰুমৰ ভিতৰত এতিয়া বহি আছো আৰু বৰ্তমান গোটেই বাইক হওক স্কুটি হওক চব নমাই আছে যিহেতু নতুন শ্ব'ৰুম আজি অপেনিং হ'ব সীতা কাটি মানে এইটোও গম পোৱা নাই চব নমাই আছে ভিতৰত সোমাই আছে আৰু যিটো দুৰ্গা পূজা আহি আছে নতুন শ্ব'ৰুম দুৰ্গা পূজাৰ অফাৰ প্লাছ নতুন শ্ব'ৰুম অফাৰটো থাকিব কিবা না কিবা তো গোটেইখিনি আমি জানিব চেষ্টা কৰিম গোটেইখিনি আপোনালোকক কম দেখাইছোঁ চাই যাব গোটেই বাইকবোৰ স্কুটিবোৰ চব ধুনীয়াকৈ নমালে চব ধুনীয়াকৈ ইয়াত লাইন আপ মানে ধুনীয়াকৈ শ্ব' কৰা হৈছে আৰু এতিয়া আমি অফাৰবোৰ জানিব চেষ্টা কৰিম অলপমান পিছত মানে আপোনাৰ চাগে অপেনিঙৰ কিতাপ কাটা নাই কাটিবহে চব ৰেডিও কৰি আছে তাৰমানে এতিয়াহে বাৰু যিয়ে নহওক বেছি মানে দৌৰা দৌৰি নকৰোঁ এইখিনি হৈ লওক তাৰপিছত আমি জানিব চেষ্টা কৰি আছোঁ আৰু শ্ব'ৰুমটো দেখাত অলপ এনেকুৱা চাওক গোটেই জুম কৰি ধুনীয়াকৈ দেখাইছোঁ এইটো হৈছে মেইন ৰাস্তাটো মেইন ৰাস্তাৰ পৰা সোমাই আহিয়ে তাৰমানে এইটো শ্ব'ৰুমটো সোমাই আহি পিনে মেইন ৰাস্তাতে একদম লাইটনিংটো ভাল লাগিছে ওপৰখিনি লাইটিংটো ধুনীয়া লাগিছে আৰু একদম অহল ফল ডাঙৰ স্পেচ আৰু জেগাটো তো এইফালে ফাৰ্ষ্ট শ্ব'ৰুমৰ মানে গাড়ীখন ডেলিভাৰী দি দিলে তাৰমানে টাইম থাকে ন সময় এটা চোৱা যায় আমি সময়টো এটা চাই লওঁ তাৰমানে গাড়ী বা বাইক কিনাৰ আগতে তো এই সময়ৰ আগতে চাই পাত তেওঁক মানে দি দিলে কাষ্টমাৰজনক আৰু এইফালে ফিটাও ৰেডি ফিটাও কাটিব লাগে মানে এটা সময় থাকে ন কৈছোঁ ন আমি সময় এটা চাই লওঁ কিবা এটা কাম কৰাৰ কাৰণে সময় দিন বাৰ চব চাই লোৱা যায়তো তো সময় হৈছে ফিটা কাটা তো ফিটাটো কাটি লওঁ আমি আৰু এইফালে কি কৈছে ৰ'ব এইটো থৈ গৈছে এইবোৰ টাইম গৈছে তাৰমানে ফিটা কাটা তো এতিয়া কাটিব ফিটা মজাকৈ আৰু অপেনিং হৈ যাব বাহি মটৰ্ছ এই শুভ উদ্বোধনী অনুষ্ঠানত আমি এই অনুষ্ঠানটো উদ্বোধন কৰাৰ কাৰণে তো হৈ গ'ল অপেনিং আৰু চব মানুহখিনি বাহিৰত গুচি গৈছিল তো আমি ভিতৰত আছিলোঁ সৰু পিছত লোৱাৰ কাৰণে তো চব ভিতৰত আহিছে আৰু এতিয়া হ'ব কেক কাটিং আৰু এতিয়া বৰ্তমান সম্বৰ্ধনা অনুষ্ঠান চলি আছে তো এইখিনি হৈ যোৱাৰ পিছত আমি দাদাৰ লগত কথা পাতিব চেষ্টা কৰিম মানে গোটেই অফাৰখিনিৰ কথা জানিব চেষ্টা কৰিম আৰু আপোনালোকক জনাই আছোঁ ভালকৈ চবকে আজি সম্ভাষণ জনাইছোঁ আজি এটা ভাল এই যিটো মোৰ প্ৰচেষ্টা আজি বাহি মটৰ প্ৰচেষ্টা বহুখিনি এটা মানে সপোন আছিল বাহি মটৰ্ছৰ ওনাৰ হিচাপে
গাইজ কথাটো কি হ'ল তাতে মানে আপোনাৰ নইজ বহুত আছিল আৰু মানুহ বহুতখিনি আছিলতো যিহেতুকে অপেনিং চেৰিমনি আছিল চবকে মাতি আছিলে ধৰক মানুহ বহুত আৰু আপোনাৰ মানুহ থাকিলে মানে কি হয় অলপমান কথা পাতি থাকিলে আপোনাৰ সেই বেকগ্ৰাউণ্ড নইজটো আহি থাকে তো দাদাই যিখিনি কথা কৈছে অলপমান ভলিউমটো ল' হৈ আছে মানে আপোনাৰ দাদাই ডাঙৰকৈ কৈছে কিন্তু মানে নইজটো থকাৰ কাৰণে ভালকৈ শুনা পোৱা নাই তো মই কথা আপোনালোকক কৈ দিছোঁ যে দাদাই কৈছে যে নতুনকৈ যোনটো GST ৰুল ওলাইছে তো সেইটো মতে এতিয়া এপ্লাই হ'ব গাড়ী আপোনালোকে ল'ব পাৰিব বাইক হওক স্কুটি হওক যি লয় আৰু পূজাৰ অফাৰ বহুতখিনি আছে আপ টু আপোনাৰ 30,000 40,000 স্কুটি হওক বাইকত ক'ৰবাত বেলেগ বেলেগ অফাৰ আছে আৰু ইয়ামাহাৰ বাইক ল'ম বুলি ভাবি আছে আহক যোনটো GST নতুন ৰুলতে আপোনাৰ শুনিছে সেইটো ইয়াত এপ্লাই হ'ব গোটেইখিনি অফাৰ পাই যাব আৰু নতুন ডিলাৰ হিচাপেও দাদাই আপোনালোকক অফাৰ দিব তো জলদি আহে তো এতিয়া আমি বৰ্তমান গৈছোঁ ৰঙিয়া আমি আহিলোঁ টিহুৰ পৰা ডিলাৰ অপেনিং হৈ গ'ল ধুনীয়াকৈ মজাকৈ আপোনালোকক ধুনীয়াকৈ লোকেশ্যনটো কৈ দিছোঁ আৰু এতিয়া মজা অফাৰ চলি আছে আপোনালোকে যদি ল'ব খোজে তাত যাব পাৰে আৰু এতিয়া মই এই ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ গৈ আছোঁ ৰঙিয়া তাই ৰঙিয়াত আছে আৰু ভিডিঅ'টো শেষলৈকে চাওক গোটেইখিনি বহুতে কিবা সুধি আছে তো গোটেইখিনি কথা আজি ধুনীয়াকৈ ক্লিয়াৰ কৰি দিম মই এইটো ভিডিঅ'ত লাষ্ট ভিডিঅ'ৰ নিচিনা নকৰোঁ নেক্সট ভিডিঅ'ত কম এইটো ভিডিঅ'তে মানে গোটেইখিনি কৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু বতৰটো অলপমান এতিয়া মানে আজিতো জন্মাষ্টমী ন তো সেইকাৰণে বতৰটো মানে আজি বৰষুণ দিবই বৰষুণ দিয়ে আছে অলপকে এতিয়া আৰু কমিলে কিন্তু এতিয়া বতৰটো একদম বেয়া বাকী আৰু একো ৰাস্তা দেখা নাথাকো আপোনালোকক বৰ নকৰোঁ হেৰি আপোনালোকক তাত গৈ লগ পাই আছোঁ বলক 2 hours later. অ'কে গাইজ তো আমি আহিছিলোঁ ৰঙিয়া তাইক ল'লোঁ মানে তাইক ইয়াতে আছিল তো তাৰ পৰা টিহুৰ পৰা ডাইৰেক্ট ইয়ালৈকে আহিছিলোঁ আৰু এতিয়া আমি ৰিটাৰ্ণ হৈছোঁ ঘৰলৈকে ভাবিছিলোঁ যে একবাৰ তাতে ঘৰত বহি ধুনীয়াকৈ ব্লগটো কৰোঁ পিছত ভাবিলোঁ যে যিহেতুকে গাড়ীত ব্লগটো বনাই আছিলোঁ আৰু ব্লগটো গাড়ীতে খতম কৰোঁ আৰু গাইজ যোনটো মানে আপোনালোকে বহুতে সুধি আছিল মানে বেছিভাগ ইনষ্টাগ্ৰামত মানে আপোনাৰ ইনষ্টাগ্ৰামত বা ইউটিউবত ভিডিঅ' বা শ্বৰ্টছ দিলোঁ বহুতে সুধি আছিল যে বহু প্ৰেগনেণ্ট নেকি বাপৰে বাপ গাইজ কুৱেশ্যন সঁচা হ'ব গ'লে মানে বৰ্তমান মানে ইমান এটা ইচ্ছা নাছিল আমাৰ ক'ব কাৰণে কিন্তু মানে এতিয়া ধৰক কিছুমান কথা আৰু লুকাই থাকিব নোৱাৰি যিহেতুকে ভিডিঅ'টো বনাই থাকোঁ মানে গম পোৱা যায় আৰু আমি ভিডিঅ' বনোৱাই নাছিলোঁ মানে ইউটিউবত ব্লগ বনোৱাই নাই ধৰক বহুত দিন হ'ল মানে ব্লগ বনোৱাই নাই ব্লগ দিয়াই নাই শ্বৰ্টছ মাজে দিওঁ প্লাছ ইনষ্টাগ্ৰামত অলপ মাজে আহি বনাই আছোঁ তেনেকৈ মানে এক্টিভ তেনেকৈ নাই কিন্তু আৰু চবেই সুধি থাকে লগতে বহুতে গমো পাইছে তো কথাটো হৈছে যে হয় গাইজ তাই প্ৰেগনেণ্ট হয় তাৰমানে ক'লোঁ আৰু কথাটো আৰু বেলেগ আৰু কি ক'ম এইটো সুধি আছিল বহুতে তো সেইটোৰ এনচাৰটো দি দিলোঁ ফাইনেলি বাৰু যিয়ে নকয় ব্লগটো ইয়াতে খতম কৰিছোঁ আৰু কৈছিলোঁ নহয় একদম লাষ্টত ক'ম আপোনালোকৰ ভিডিঅ'টো লাষ্টত এইখিনিয়ে তাৰমানে ক'লোঁ তো মানে আৰু ভিডিঅ' কণ্টিনিউ কৰিব চেষ্টা কৰিম কিন্তু এতিয়া তাৰমানে অলপমান কি হয় অলপ ইফালে দৌৰি থাকিব লগা হয় অলপ নিজৰ কামতো প্লাছ তাইৰ লগত অলপ থাকিব লগা হয় তো অলপমান মিলাব দিগদাৰ আৰু তো যিয়ে নহওক গাইজ আশীৰ্বাদ কৰিব চব মানে ভালে হওক আৰু কোনোবা যদি ভিডিঅ' চাই বেয়া পায় গালি নিদিব লাগিলে ভিডিঅ'টো নাচাব আৰু মানে এনেকুৱা টাইমত মানুহৰ আশীৰ্বাদটো অলপ বেছি জৰুৰীটো গালিতকৈ বস্তুটো গম পাইছেনে তো সেইটোৱে আৰু ভিডিঅ'টো ইয়াতে খতম কৰোঁ বাকী নেক্সট ব্লগ আহি থাকিব আৰু লাহে যিহেতু আপোনালোকক ৰিভিল কৰি দিলোঁ এইটো ঠিক আছে ভিডিঅ'টো ইয়ালৈকে চাই কিবা এটা যদি ভাল পাইছে তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব কৰি গোটেইখিনি কৰিব আৰু যদি এতিয়ালৈকে মোৰ ইনষ্টাগ্ৰাম ফ'ল' কৰা নাই ইনষ্টাগ্ৰাম ফ'ল' কৰিব লিংক বেছি আছে তো সকলোকে লগ পাম নেক্সট ব্লগত টিল দেন টাটা বাই বাই